জিলা আমচুৰ সাধাৰণ সম্পাদক হয় মোৰ গাঁও বগলামাৰী। ওয়াকফ বিল এমেন্ডমেন্ট যেটো হৈছে সেই সন্দৰ্ভত আপোনালোকৰ প্ৰতিক্ৰিয়া কি? ওয়াকফ বিল এমেন্ডমেন্টৰ যোৱা 3 দিন আগত আমাৰ সংসদ ভৱনত যেটো গৃহীত কৰিলে তেখেতসকলে ইয়াৰ পৰিপ্ৰেক্ষিত আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমি গোটেই অসম জুৰি গোটেই অসমৰ লগতে ধুবুৰী জিলাৰ হৈ আজি তাৰ উদ্ৰ এই ওয়াকফ কমিটিৰ বিলখন উদ্ৰ কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰি আজি আমি কলাবেশ পৰিধান কৰি ইতিমধ্যে আমাৰ প্ৰগ্ৰাম হয়ে গ'ল, যাতে আমাৰ যেহেতু মাইনৰিটি মানুহ, আমি মুছলিম মাইনৰিটি মানুহ, ওয়াকফ বিলটো হৈছে মুছলিম মাইনৰিটি মানুহৰ কাৰণে গোটেই ভাৰতবৰ্ষত যুগ যুগ ধৰি চলি আহিছে। হঠাৎ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা হঠাৎ সিদ্ধান্ত আমি আমচুৰ ফালৰ পৰা নিন্দা আৰু ধিক্কাৰ জনাইছোঁ, কিয়নো আমাৰ যিখিনি আমাৰ ওয়াকফ কমিটিৰ অধীনত যিখিনি আমাৰ মুছলিম প্ৰপাৰ্টি আছে, যেনেকুৱা ধৰক আপুনি মছজিদ, মক্তব, মাদ্ৰাছা, ঈদগাহ, কবৰস্থান আদিকে ধৰি কেইবা প্ৰকাৰৰ সম্পদ আমাৰ আছে ওয়াকফ কমিটিৰ। ইমান দিনে আমি দেখি আহিছোঁ যে ওয়াকফ বোৰ্ডত যিটো কমিটি থাকে সেইটো কমিটি আমাৰ অকল মাইনৰিটি মুছলিম মানুহৰ তত্ত্বাৱধানত অৱদানত কমিটিখন হৈছে আৰু তেখেতসকলে খুব সুন্দৰভাৱে চলাই নিছে। কিন্তু পৰিকল্পিতভাৱে কেন্দ্ৰীয় চৰকাৰ এইটো এটা প্ৰক্ৰিয়া আমাৰ মাইনৰিটি মানুহৰ কাৰণে ক্ষতি সাধন কৰিব আমি উমাম পাইছোঁ। এইকাৰণে আমি গোটেই অসম ব্যাপী এটা তীব্ৰতৰভাৱে এটা আন্দোলন আমি কৰিলোঁ। যদি আমি এই আন্দোলনৰ যোগেদি মাননীয় প্ৰধানমন্ত্ৰীক আমি আহ্বান জনাওঁ যে যিখন বিল আপোনালোকে গৃহীত কৰিলে সংসদ ভৱনত, যাৰ দ্বাৰা গৃহীত কৰিলে এই গৃহীত হোৱা বিলখন আপোনালোকে এইটো উদ্ৰ কৰি লওক, এইটো আমাৰ কৰজোৰে অনুৰোধ থাকিল। অন্যথায় যদি আপোনালোকে এইটো ৰাজ্যসভা বা ধাপে ধাপে যিখিনি কৰিব লাগে ফলপ্ৰসূ যদি হয়, তেনেহ'লে আমি এই আন্দোলনতে আমি বহি নাথাকোঁ। ইয়াতকৈ গণতান্ত্ৰিকভাৱে ইয়াতকৈ তীব্ৰতৰ আন্দোলন আমাৰ হ'ব। আগলৈ যি আন্দোলনৰ পৰিপ্ৰেক্ষিত অপ্ৰীতিকৰ কোনো ঘটনা যদি হৈ যায়, এইটো সমস্ত অপ্ৰীতিকৰ ঘটনাৰ জগৰীয়া আমি কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰক আমি দিব ওলাইছোঁ, কিয়নো আমাৰ অধিকাৰ আপোনালোকে হঠাৎ কৰি আপোনালোকে খৰ্ব কৰি দিব, এইটো কেতিয়াও গ্ৰহণযোগ্য কাম নহ'ব। আমি গোটেই অসমৰ মুছলিম নহয়, গোটেই ভাৰতবৰ্ষৰো মুছলিম নহয়, মুছলিম জগতৰ এইটো প্ৰাণ কেন্দ্ৰ ওয়াকফ বোৰ্ডটো হৈছে মুছলিম জগতৰ। তেনেহ'লে আপোনালোকৰ দলৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ আন্দোলন চলে? জংগী আন্দোলন চলিব নে গণতান্ত্ৰিক আন্দোলন চলিব? সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব? আমি সাম্প্ৰদায়িক সংঘৰ্ষ আমাৰ দলৰ নীতিগত আদৰ্শ নহয়। আমি এইটো পৰিহাৰ, আমি দেশৰ আইন আৰু সংবিধান মানি চলোঁ। ওপৰ আল্লাহৰ ভৰসা লৈ যদি আইনখন উঠাই নলয় তেখেতসকলে, তেতিয়াহ'লে আমাৰ প্ৰাণ থকালৈকে, আমাৰ আমচু কৰ্মীৰ এক বিন্দু তেজ থকালৈকে আমি আন্দোলন কৰিয়ে যাম। আমি মুছলমানৰ হকে মাত মাতিয়ে যাম আছোঁ। আগন্তুক যিমান দিনলৈকে এইখন বিল উদ্ৰ নহয় সিমান দিনলৈকে আমি হাত সাৱটি বহি নাথাকোঁ। আন্দোলন আমি গণতন্ত্ৰভাৱে যিটো পৰ্যায়ত যাব লাগে, আমাৰ জীৱন আহুতি দি হ'লেও আমি এইখন ৰোধ কৰিম। এইখিনি আমাৰ আমচুৰ দাবী।